So hello everyone, welcome to Scordemy. আজি আমাৰ আহি পালে আমি যেটো এটা টপিক পঢ়ি আছিলো এজ ৰিলেশন আৰু এজ ৰিলেটেড যোনবিলাক প্ৰবলেমছ আৰু আমাৰ ব্লাড ৰিলেশন ইয়াৰ ওপৰত যোনটো আমাৰ টপিক আছিল সেইটো আজি 5th পাৰ্ট আহি পালো আমি ঠিক আছে এই আমি পাৰ্ট 5 পালোহি আজি ঠিক আছে ইয়াৰে আগতে মোৰ পাৰ্ট 1 2 3 4 ইয়াৰে 4 যেটো 4th নম্বৰ যেটো ক্লাস হেতু মই লাইভ লৈছিলো তাৰে আগৰ 1 2 3 ইউটিউবত আপলোড কৰা আছে আৰু এইটো এটা এনেকুৱা সিৰিজ এইটো আপোনালোকৰ কাৰণে আসাম পুলিচ তাৰ পিছত আপোনাৰ এডিআৰি তাৰ পিছত আকৌ আসাম পুলিচৰ আকৌ এবিইউবি আৰু এসআই এই গুটেই বিলাক এক্সামত যাতে কামত আহে আকৌ ডিএইচএস আছে ডিএইচএস ঠিক আছে ডিএইচএস প্লাস ডিএমই পাবলিক ডিএমই এই যোন গিটা আমাৰ এক্সাম বৰ্তমান অসমত চলি আছে এই এক্সাম গিটা যাতে আপোনালোকৰ কাৰণে হেল্পফুল হয় তাৰ কাৰণে এই সিৰিজটো হেনেকে মই ডিজাইন কৰিছো ইয়াতে মই টোটাল এতিয়া লাগে 5টা সিৰিজ আনিলো এই 5টা ভিডিওত মই আশা কৰো আপোনালোকৰ খুব ধুনিয়াকৈ এই টপিকটোৰ ওপৰত যেটো কনসেপ্ট আছিল হেতু যাতে ক্লিয়াৰ হৈছে ঠিক আছে এতিয়া এইটো মানে এনেকুৱা এটা টপিক মই বাৰ এটো কথা কৈ আহিছো যে প্ৰত্যেকটা এক্সামত এইটো টপিক হয়তো ইয়াৰ পৰা 1 মাৰ্ক আহিব ইয়াৰ পৰা 1 মাৰ্ক আহিব 2 মাৰ্কস হল টোটাল নতুবা ইয়াৰ পৰা 2 মাৰ্কস ইয়াৰ পৰা 1 মাৰ্কস 3 মাৰ্কস মানে এনেকুৱাকে এক্সামত আহা দেখা গৈছে এটা কথাটো হৈছে কি সাপোজ ডিএইচএস বা ডিএমই ইয়াতে আমাৰ প্ৰশ্ন আহে 50টা এই 50টাত কেতিয়াবা একেটা কোৱেশ্চন থাকিবও পাৰে নাথাকিবও পাৰে কাৰণ সেই 50টাতে জিকে ইংলিশ मैथ्स रीजनिंग सब इंक्लूड থাকে কিন্তু আমাৰ এসআই দৰে যোনবিলাক এক্সাম যত मैथ्स रीजनिंग বহুত আহে 40 মাৰ্কসৰ আহি যায় मैथ्स रीजनिंग বা 30 মাৰ্কসৰ मैथ्स रीजनिंग আহে এডিআৰিত 120টা এনেকুৱাকে মানে প্ৰশ্ন দিয়ে গতিকে ইয়াত যেতিয়া मैथ्स रीजनिंग 40টা থাকিব তো টপিক বিলাক কি চুজ কৰিব এইবিলাক টপিক চুজ কৰিব আৰু এইবিলাকৰ পৰা ফৰফৰকে প্ৰশ্ন বিলাক তাতে দি দিব পেপাৰ আৰু মই এইটো মানে বিচাৰো যাতে পৰীক্ষাৰ আগতে এইবাৰ যাতে আমি ভালকে প্ৰিপাৰেচন কৰি ৰেডি হৈ থাকো ঠিক আছে এটা 4টা গোল ভিডিও এটো 5 নম্বৰ পাৰ্ট আমি স্টার্ট কৰো আজি ঠিক আছে ইয়াৰে আজি আমাৰ প্ৰথম কোৱেশ্চনটো চোৱা বঢ়িয়া আৰু কিন্তু এটা কথা কৈ দিও আজিৰ এইটো টপিকত মই আনিছো এজ ৰিলেটেড মই প্ৰবলেমৰ 5টা কোৱেশ্চন আনিছো আৰু ব্লাড ৰিলেশনৰ ওপৰত মই আনিছো 5টা কোৱেশ্চন ঠিক আছে আৰু লাষ্টত এটা মই হোমৱৰ্ক দি থৈ দিছিলো ঠিক আছে গতিকে আজি এনেকে ক্লাসটো চাই যাম আজিৰ যেটো মানে প্ৰথম কোৱেশ্চন ইয়াত কি কৈছে চাও the present age of Rajiv and Deepak ৰাজীৱ আৰু দীপকৰ বৰ্তমান বয়সৰ ৰেশিও অনুপাত ইয়াৰ আগত মই ৰেশিও থাকা সাকে মেথছ কৰা নাই এইটো প্ৰথম ভিডিও যত মই ৰেশিও থাকিলে এনেকুৱাকে আমি কি কৰিব লাগে এইটো ভিডিও অলপমান এনেকুৱা টাইপৰ হেৰিবিলাক আনিছো কাৰণ এক্সামত আহিলে যাতে আমাৰ এই বস্তুটো যাতে কাটা না যায় ঠিক আছে গতিকে এতিয়া আমাৰ ইয়াতে কি আছে যে ৰাজীৱ আৰু দীপকৰ যেটো বয়সৰ অনুপাত দি থৈছে আমি ধৰিলো প্ৰেজেন্ট এজ অফ ৰাজীৱ the present age of Rajiv is in the ratio of 4:5 তাৰ মানে কি Rajiv is to Deepak সমান 4:5 প্ৰথম প্ৰশ্নতে আমাক এখিনি কথা কৈছে যেতিয়া আমি প্ৰশ্নটো এনেকৈ পাম যে Rajiv and Deepak is in the ratio 4.5 কৈছে কি Rajiv আৰু দীপকৰ বৰ্তমান বয়স 4:5 অনুপাতত আছে বুলি কৈছে না আমি ইহত এনেকুৱাকে আছে তাৰ মানে ঠিক আছে ইয়াক আমি কি লিখব পাৰো অনুপাত থাকিলে r/d হয়নে হৰণ হৈ যায় 4/5 হয়নে এতিয়া আমি যদি r ৰ ভ্যালুটো ইপিনে ৰাখি d টো ইপিনে লৈ আহো d টো ইয়াতে কি হৈছে হৰণ হৈ আছে ইয়াৰ লগত আহিলে কি হ'ব পূৰণ হ'ব 4d আৰু তলত 5 টো থাকি গল সাপোজ এটো এক নম্বৰ আমি তো ফার্স্ট ইকুয়েশন বুলি ধৰি থলো আৰু পিছত কি পাম আৰু চাও ঠিক আছে প্ৰশ্নটো পঢ়ি যাও 5 years back মানে 5 বছৰ আগত মই আগৰ ক্লাস গিটাটো কৈ আছিল যে 5 years back ইয়াতে মই এটা কথা কও আই থিংক মোৰ যেটো সেকেন্ড ক্লাসৰ যেটো 15 নং যেটো কোৱেশ্চন সেকেন্ড ক্লাসৰ যেটো 15 নং কোৱেশ্চন তাত এটা মানে গড়বড়ি হৈছিল কি হেতু
মোৰে এটা কি আছিল মিষ্টেক আছিল মই পঢ়োতে চাগে ভালকে মানে মন নকৰিলো মই আছিলে কি আফটাৰ চাগে 15 ইয়াৰ্স নে আফটাৰ 6 ইয়াৰ কিবা হেনেকুৱা আছিল মই কি কৰি দিলো মাইনাস কৰি দিলো একচুয়ালি আফটাৰটো থাকিলে কি হয় প্লাস কৰিব লাগিছিল সেইটো ভালকে চাই ললে হলে মই অলৰেডি কাৰোবাৰ মানে কমেন্টত এইটো মই কৈ দিছো সেই কাৰণে জাস্ট মই মানে কৈ দিলো কথাটো কেতিয়াবা ফ্লো এইটো মানে এটা হৈ যায় সৰু মিষ্টেক হৈ গল যাৰ কাৰণে আমাৰ গোটেই আনসাৰটো ভুল হৈ গৈছে গতিকে সেইটো কাইন্ডলি মানে কাৰেক্ট কৰি লব মই পাৰিলে নেক্সট ক্লাছত সেই যেটো মানে প্ৰশ্নটো ইয়াতে মই এড কৰাই আনিম ঠিক আছে এতিয়া কৈছে কি 5 years back 5 বছৰ আগত বুলি কৈছে এটা 5 বছৰ আগত the ratio of their age এতিয়া ইহতৰ যেটো বৰ্তমান বয়স আমাৰ r হয়নে ৰাজীৱৰ বৰ্তমান বয়স r তো 5 বছৰ আগত বুলি গলে বৰ্তমান বয়সৰ পৰা আমি 5 বছৰ কি কৰি দিম মাইনাস কৰি দিম আৰু দীপকৰো হেনেকুৱা কি কৰিম 5 বছৰ আগৰ কথা যদি আমি কব যাও যদি বৰ্তমান বয়স যদি 20 বছৰ তেতিয়া 5 বছৰ আগত হলে আমি কি কৰিম 5 বছৰ মাইনাস কৰি আমি গম পাম যে আচ্ছা 5 বছৰ আগত কিমান আছিল এজ 15 বছৰ আছিল সেইকাৰণে 5 মাইনাস ঠিক আছে ধৰি 5 বছৰ আগৰ কন্ডিশনটো এনেকুৱা হয়নে 5 বছৰ আগৰ হিয়তৰ যেটো বয়সৰ কন্ডিশনটো এনেকুৱা the ratio of their age was 3:4 তো 5 বছৰ আগত হিয়তৰ যেটো বয়সৰ অনুপাত 3:4 থাকা বুলি কৈছে তো 5 বছৰ আগত এটো বয়স আৰু বৰ্তমান বয়সৰ অনুপাত এটো আৰু এটো 5 বছৰ আগৰ বয়সৰ অনুপাত গতিকে আমি ইয়াতে কি লিখিব পাৰো ইয়াতে আমি লিখিব পাৰো ইহত দুটাৰ যেটো অনুপাত কাৰ সমান বুলি কৈছে 3:4 ৰ অনুপাত বুলি কৈছে তো তুমি কেনেকৈ লিখিব পাৰো যে r - 5 divided by d - 5 equal to 3/4 cross multiply কৰি দিও 4r - 5 3d - 5 হল এখিনিলৈকে বুজি পালো এখিনিলৈকে আমি ঠিক আছে এতিয়া আমি এখিনি সলভ কৰিব ট্ৰাই কৰো 4r - 20 5 পূৰণ 4 সরি 4 পূৰণ 5 20 মাইনাস তো আগত আছে মাইনাস তো আগত দি দিলো ক্লিয়ার হল 3 পূৰণ d 3d 3 পূৰণ 5 15 মাইনাস আছে আগত মাইনাস তো ৰাখি দিলো আমি একো হাল হলনি কৰা নাই 4r এই 3d তো আমি হিপিনে লৈ যাও -3d হৈ গল তাৰছত এই 20 তো ইপিনে আনিলে কি হ'ব প্লাস হল প্লাস 20 আৰু মাইনাস তো আছে 15 তো আগৰ পৰা হয়নে 4r - 3d ইকুৱেল টু কিমান হল ইয়াতে থাকিল 5 হল আমাৰ এটো ইকুৱেশন 2 বুলি ধৰি ললো বাট এতিয়া আমি কি কৰিব পাৰো ইয়াতে আমি r ৰ ভ্যালু আমি ইয়াত আছে কিমান 4d/5 যদি ইয়াতে আমি r ৰ ভ্যালুটো পুট কৰি দিও আমি d ৰ ভ্যালু উলাব পাৰিম হয়নে এখিনি মই মুছি দিও ঠিক আছে আৰু লাগে যদি স্ক্ৰিনশ্বট ললে হয় মুছি দিছো এখিনি হল এতিয়া এই বস্তুখিনিক আমি এখিনি বস্তুক আমি ইয়াত লৈ আহো ইয়াত আমি চাম পাতি লও প্ৰথমতে 4r - 3d = 5 এনেকৈ আছিল ঠিক আছে 4r - 3d = 5 ঠিক আছে এতিয়া r ৰ ভ্যালু পাইছো আমি কিমান 4d/5 r ৰ ভ্যালু পাইছো কিমান 4d/5 - 3d = 5 হৈ গল এখিনি কাম নাই মুছি দিলো তাৰ পিছত 4 4 গুণ 16d by 5 - 3d = 5 এলসিএম ললো 16d minus 5 3 গুণ 15d divided by 5 = 5 16d ৰ পৰা 15d গলে d আৰু 5 5 গুণ 25 ইয়াতে কি হল d টো আমাৰ কাৰ বয়স আছিল d আছিল দীপকৰ বয়স ঠিক আছে এতিয়া আমাক কাৰ বয়স লাগে ৰাজীৱৰ বয়স লাগে আমি কি পাইছিলো যে r = আমি কি পাইছিলো 4d/5 পাইছিলো নে মনত আছে নে এইখিনি যে 4d/5 ইয়াতে যে r ৰ ভ্যালু ইয়াতে পুট কৰিছিলো হয়নে তো r মানে এটো পাইছিলো এতিয়া আমি d ৰ ভ্যালু পালো কিমান 25 আমাক কাৰ বয়স দিছে হোৱাট ইজ দ্য প্ৰেজেন্ট এজ অফ ৰাজীৱ ৰাজীৱৰ বয়স লাগে আমাক দীপকৰ বয়স নালাগে আমি ৰাজীৱৰটো ওলাম তো ৰাজীৱ = 4 * 25 d ৰ ভ্যালু পালো আমি 25 5 ৰে কাটা কাটি 5 5 গুণ 25 তো 5 4 গুণ 20 20 ইয়ার্স কোনটো অপশনত আছে অপশন বি হল বুজি পালো আমি তো যদি আমাৰ ৰেশিও থাকে এনেকা
হা এজ ৰিলেটেড যোনবিলাক প্ৰব্লেম আছে তাত যদি আমাৰ এনেকুৱাকে ৰেচিও থাকে তেতিয়াহ'লে আমি মেথছটো এনেকে সলভ কৰিম ঠিক আছে এইবাৰ আমি আৰু এটা চাই লওঁ ইয়াৰে আমি আৰু এটা চাই লওঁ ইয়াত কৈছে কি চোৱা if the total age of Iqbal and Shikhar is 12 years more than the total of Shikhar and Saru total age of Iqbal and Shikhar হয় না আমি ইখিনি চাও যদি total age of Iqbal and Shikhar কাৰোবাৰ total age বুলি ক'লে কি হ'ব দুয়োটাৰে কি হ'ব বয়স দুটা যোগ total বয়স Shikhar is মানে মই সমান চিন দিব দিছিলো 12 বছৰ বেছি বুলি কৈছে 12 years more বুলি কোৱাৰ লগে লগে কি 12 বছৰ বেছি প্লাস then the total age of Shikhar and Saru কাৰে Shikhar আৰু Saru আমাক প্ৰথম সেন্টেন্সটোত এটো কথা কৈছে যে total age of মুঠ বয়স ইকবাল আৰু শিখৰৰ যিটো আমাৰ মুঠ বয়সটো কাৰ সমান বুলি কৈছে যে 12 বছৰ বেছি তাৰ বয়সতকে এছ আৰু চিৰ এছ আৰু চিৰ এছ মানে কোন আমাৰ শিখৰ আৰু চি মানে সাৰু শিখৰ আৰু সাৰুৰ বয়সতকে ইহত দুটাৰ বয়স 12 বছৰ বেছি তো আমি 12 টো কাৰ লগত যোগ কৰিম যোন বেছি তাৰ লগত যোগ কৰিম নে যাৰ কম আমি তাৰ লগত যোগ কৰিম যাৰ কম আমি তাৰ লগত যোগ কৰিম ইয়াক বেছি বুলি কৈছে তেতিয়ালে ই কম 12 তো এইখানে ইয়াৰ লগত যোগ কৰি দুইটাকে আমি সমান কৰিছো হলে ন কথাটো মই যদি কওঁ যে মই এইজন লৰাতকে 4 বছৰ ডাঙৰ তেতিয়ালে মই যদি 20 বছৰীয়া তেতিয়ালে লৰাজন কিমান হ'ব 16 বছৰীয়া তাৰ মানে 4 টো মই কাৰ লগত যোগ কৰিম যাৰ বয়স কম ইয়াতে কাৰ মানে যদি আমি লাইনটো পঢ়ি চাও তেতিয়ালে এজ টো কাৰ কম এজ 12 বছৰ কম শিখৰ আৰু সাৰুৰ সেইকাৰণে ইয়াত যোগ কৰিছো আমি 12 টো এতিয়া কৈছে কি Saru is how many years younger than Iqbal? Saru আৰু ইকবালৰ মাজৰ ৰিলেশনটো হদিছে যে ইহতৰ বয়সটো কিমান মানে ডিফাৰেন্স কিমান ঠিক আছে আমি অলপ সিম্পলিফাই কৰিব চাও পাৰো নেকি ইয়াতে আই থাকিল ইয়াতো s প্লাস আছে ইয়াতো s প্লাস আছে কাটা কাটি কৰি দিও কিয় পাৰো এই যদি প্লাস s টো আমি ইপিনে লৈ যাও মই কৰি দিছো বাৰু প্লাস s এই প্লাস s টো ইফালে লৈ গলো মাইনাস s গলো 12 plus c I equal to 12 plus c হল কি হল এতিয়া I সমান 12 যোগ c এই স্টেটমেন্টটো কি বুজাইছে কোৱাচোন সুধিছে কি Saru is how many years younger than Iqbal ইকবালৰ বয়সটো সাৰুৰ বয়সৰ লগত সমান কেতিয়া হয় যেতিয়া ইয়াৰ লগত 12 যোগ কৰো কথাটো কেনেকুৱা I সমান c এই কন্ডিশনটোৰ মতে ইকবাল সাৰুৰ বয়সৰ সমান এতিয়ালৈকে হোৱা নাই সমান কেতিয়া হ'ব যেতিয়া আমি ইয়াৰ লগত এটা 12 এড কৰিম তাৰ মানে কিমান বছৰ সাৰু হেৰি হয় সৰু হয় সাৰু কিমান বছৰ সৰু 12 বছৰ সৰু সেই কাৰণে আমি ইয়াতে 12 বছৰ যোগ কৰিব লগা হৈছে কাৰণ মই এইটো কন্ডিশনত কি কৈছিলো হয়নে না কথাটো গতিকে ইকবাল আৰু সাৰুৰ বয়স সমান কেতিয়া হ'ব যেতিয়া সাৰুৰ বয়সৰ লগত আমি 12 যোগ কৰিম এই কন্ডিশনটো আমাৰ ইয়াত এনেকুৱা হৈ থাকি গল লাষ্টত যেতিয়া সলভ কৰি আহিলো এটো থাকি গল থাকি যোৱা কাৰণে আমি কি ক'ব পাৰো যে যদি আমি ইকবালৰ পৰা সাৰুৰ বয়স মাইনাস কৰো 12 বছৰ ৰব তাৰ মানে ইহতৰ বয়সৰ ডিফাৰেন্সটো কিমান বছৰ আছে ডিফাৰেন্সটো আছে 12 বছৰ কোন সৰু সাৰু সৰু হয়নে নহয় গতিকে আমাৰ ইয়াৰ আনসাৰ কি হ'ব অপচন ডি 12 বছৰ ইয়াতে বৰ বিশেষ মানে কৰিব লগা নাছিল গুটেইখিনি অলপ ৰিজনিং টাইপৰ বস্তু ঠিক আছে এই স্টেটমেন্টটো কি বুজাইছে ইখিনি কি বুজাইছে হিখিনি কথা যদি বুজি পালে কাম খতম ইহত I আৰু C সমান তেতিয়া যেতিয়া আমি C ৰ লগত 12 যোগ কৰো তাৰ মানে ইয়াত তাতে 12 কম আছে তো হিখিনি ইহতৰ বয়সৰ ডিফাৰেন্স গতিকে হি মুতকে কিমান বছৰে সৰু তাৰ মানে ক্লিয়াৰ নেক্সট কোৱেশ্চন এতিয়া কৈছে কি the age of P and Q are in the ratio of 5:9 তো আমি ফার্স্ট যেটো ম্যাথছ কৰিছিলো P আৰু Q কিমান ৰেশিওত আছে 5:9 ৰেশিওত আছে তো P by Q equal to 5/9 হয়নে আমি যেটো ক্রস মাল্টিপ্লাই কৰো 9P equal to 5Q P equal to 5Q by 9 ঠিক আছে আমি এখিনি লগে আমি এনেকে কৰি থলো এতিয়া কৈছে কি if P ৰ যদি age is 25 years যদি P ৰ বয়স যদি 25 বছৰ
তেতিয়াহ'লে হচ্ছে কি then Q is how many years older than P? তো আমি এটা কাম কৰো যেহেতুকে আমাক সুধিছে যে P ৰ বয়স দিয়া আছে আমাক মানে Q ৰ কথাই সুধিছে আমি এই বস্তুটোক এনেকে নিলিখি এনেকে ৰাখো বাৰু একো নাই এই বস্তুটো আমি অকমান চেঞ্জ কৰি দিও 5Q এই ক্ৰস মাল্টিপ্লাই কৰি Q টো কিয়াত ৰাখি 5Q এই P টো এনেকে ক্ৰস মাল্টিপ্লাই কৰি 9P কৰি দিলা এনেকৈ আমি মানে লিখিব পাৰো একো প্ৰবলেম নাই প্ৰথমতে যেটো লিখিছিলো হেতু শুদ্ধ এইটো শুদ্ধ মানে এক্সামত আমাৰ সহজ হোৱাৰ কাৰণে আমি এনেকে লিখিছিলো কাৰণ আমাক লাগে Q ৰ ভ্যালু P ৰ ভ্যালু আমাক অলৰেডি দিয়াই আছে তো Q ইকুৱেল টু 9P/5 এতিয়া আমাক P ৰ ভ্যালু কিমান দিয়া আছে P আমাক কেই বছৰ বুলি কৈছে 25 বছৰ লিখি ললো আমি হয়নে ইয়াত গল 5 ৰে 9 5 গুণ 45 আমাৰ Q ৰ বয়স কিমান হল 45 বছৰ এতিয়া হচ্ছে কি ইয়াত আমাক এটো সুধা নাই যে Q ৰ বয়স কিমান আমাক সুধা নাই সুধিছে কি Q is how many years older than P P কে কিমান বছৰ Q ডাঙৰ সুধিছে তো 45 ৰ পৰা 25 বিয়োগ কৰি দিলে ওলাই গল ন 20 বছৰ ডাঙৰ অপচন কোড আছে এই অপচন এ আমাক বয়স সুধা নাই দেই এটো প্ৰশ্নটো ভালকে চাবা বয়স সুধা নাই ইয়াত সুধিছে কি কিমান বছৰ ডাঙৰ এক্সামত এনেকৈ আহিব পাৰে সবতে যে এনেকুৱা নহয় যে ফাদাৰৰ এজ কিমান সানৰ এজ কিমান অমুকৰ এজ কিমান হেনুকা নহয় কেতিয়াবা বয়সৰ ডিফাৰেন্স সুধিব পাৰে কিমান বছৰ সৰু কিমান বছৰ ডাঙৰ আমি সবৰ কাৰণে মানে আমি প্ৰিপেয়াৰ হ'ব লাগিব সেই 2 বা 3 নম্বৰটো আমাৰ এক্সামত লাগিব ন আহি আছে এটা টপিক গতিকে আমি সম্ভাৱ্য যিমান আছে মোৰ কথাটো হল কি সম্ভাৱ্য যিমান আছে আমি যাতে গোটেইখিনিৰ কাৰণে ৰেডি হৈ থাকো আৰু মোৰ লগে লগে তোমালোক থাকা মোৰ লগত থাকা মই কৈছো এক্সামলৈকে ম্যাথছ ৰিজনিংত কি টান লাগে মোক টপিকৰ নাম কোৱা মই আনি দিম 4টা 5টা লৈকে ভিডিও আনি দিম এটা এটা টপিকৰ নামত ঠিক আছে নেক্সট কোৱেশ্চন ইয়াতে সুধিছে A is 4 times as old as B মই আগতে কি কৈছিলো যে সেন্টেন্সটোৰ পৰা আমি ইকুৱেশনটো কেনেকৈ বনাম A হয়নে is মানে সমান চিন দিব দিছিলো ইয়াতে যদি is was will be এইবোৰ থাকে সমান চিন দি দিয়া 4 times মানে 4 মানে 4 times মানে আমি মাল্টিপ্লাই দিম যাৰ কাৰণে আমি ব্ৰেকেট ইউজ কৰিম ঠিক আছে as old as B তাৰ মানে B হৈ গল এই কথাটো কি কৈছে A সমান 4B কৈছে তাৰ মানে এই সেন্টেন্সটো পঢ়ি পেলাই আমি কেনেকৈ ইকুৱেশনটো লিখো এইটো টেকনিক কৈছে কি আফটাৰ 4 ইয়াৰ্স 4 বছৰ পিছত the age of A 4 বছৰ পিছত বুলি কোৱাৰ লগে লগে এৰ লগত আমি কি কৰিব লাগিব 4 বছৰ যোগ কৰিব লাগিব আৰু বিৰ লগত আমি 4 বছৰ যোগ কৰিব লাগিব এই আগৰ এটা 15 নম্বৰ যেটো কোৱেশ্চন এটো হৈছে 44 নম্বৰ কোৱেশ্চন আগৰ হে 15 নম্বৰ এটা কোৱেশ্চনত মোৰ এইটো বস্তুতে তাৰমানে সামান্য এটা ভুল হৈ গৈছিল কৈছো ঠিকে লিখিছো ভুলকে কেতিয়াবা হৈ যায় ন মুখেদি এটা কৈ আছো হাতখন এটা লাগি আছে তো হেনুকা টাইপৰ হৈ পিনে আফটাৰ কিবা এটা থাকতে মই তেতিয়া হেতুক মাইনাস লিখি দিছিলো হেতু ভালকে চাই লবা দে মই বাৰবাৰ কৈ আছো ভুল হ'ব নালাগে একচুয়ালি সেইবোৰ মানে ভুল হোৱাটো মোৰ ভুল মানে তোমালোকৰ ভৱিষ্যতৰ কথা ঠিক আছে গতি হেতুক মই হেৰি কৰিছো যে চাই লবা ধুনিয়াকে যাতে আৰু নেক্সট টাইম হেবোৰ নহয় বা তোমালোকৰ যাতে একো কনফিউজন নাহে যোনে ফাৰ্স্ট টাইম চাই যে কিটো কনফিউজ হৈ যাব গতি যাতে মানে কনফিউজন নাহে মই সেই কাৰণে বাৰবাৰ কৈ আছো কথাটো 4 বছৰ পিছত ইখিনি হৈছে 4 বছৰ পিছৰ কথা আমি এখনি কেনেকৈ লিখব পাৰো যত লিখাই থাকে যে 4 বছৰ পিছত যে after 4 years back 4 years before এইবোৰ যি থাকে মুঠতে লগে লগে আমি এনেকৈ লিখিলাম আচ্ছা আফটাৰ ইমানত তাৰপিছত আমি এগেইন চেঞ্জ কৰিম the age of A এর এজ কিমান হল আফটার 4 বছর এইটো will be মানে আমি সমান দিলো 3 times মানে 3 times বুলি কলে ব্ৰেকেট as old as B বিৰ বয়স কিমান হল B নহয় B + 4 কাৰণ এটো আমাক 4 বছৰ পিছৰ ঘটনা তো কি হল A + 4 = 3B + 12 3B + 12 7 3 গুণ 12 A সমান কি পাইছিলো আমি 4B পাইছিলো A সমান 4B 3B টো হিপিনে লৈ গলো -3B হল 4 টো এতে প্লাস হৈ আছে হিপিনে লৈ আহো মাইনাস হ'ব হৈ গল 4B - 3B B হল 4B - 3B কিমান হল B হল কি হল এতিয়া 12 4 গলে 8 ঠিক আছে এতিয়া আমাক মানে সুধিছে B ৰ the present age of B is B ৰ আমাক বৰ্তমান মানে বয়স লাগে ওলাই গল 8 বছৰ এবোৰ ইয়াৰ্স লিখাই নহল ইয়াৰ্স তো অপশন বি ইজ কারেক্ট সহজ এটো
মই যেনেকৈ ষ্টেপ বাই ষ্টেপ কৈছো এইটোৰ পিছত কি লিখিম সেইটোৰ পিছত কি লিখিম যে a আছে a লিখিছো is আছে সমান লিখিছো 4 আছে 4 লিখিছো টাইমছ আছে ব্ৰেকেট দিছো as well as b after 4 years after 4 years এখিনি কথা তাহাতৰ এজ কিমান হ'ব after 4 years a এজ কিমান after 4 years a এজ a2 will be সমান 3 times 3 ব্ৰেকেট as well as b b plus 4 সলভ কৰিছো ওলাই গ'ল আমাক সুধিছে কি the present age of b সুধিছে ক্লিয়াৰ যেখিনি মই ভাবিছো যে এই যি মই 50টা মানে প্ৰশ্ন আনিছো মই ভাবো যে এই 50টাৰে এইটো টপিক মানে ক্লিয়াৰ হৈ যাব আৰু নালাগে ইয়াতকে বেলেগ মই দেখা নাই আৰু ঠিক আছে অলপ এডভান্স লেভেলৰ যোনখিনি আছে মই আনি আছো আৰু এদিন আৰু এটা ক্লাছ আনিম অলপমান স্লাইড এডভান্স কেতিয়াবা আসাম পুলিচৰ এছআইত অলপমান এডভান্স আহিব বাট আসাম পুলিচৰ এছআইত বাহিৰে এডিআৰই হওক বা থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ বাকি যিমান এক্সাম আছে এইটো ষ্টেণ্ডাৰ্ডৰে মেথছ আহিব ঠিক আছে এইবাৰ এইটো চাওঁ আমি দ্য ৰেচিঅ' অফ আজি প্ৰায়কেইটা মেথছে মই ৰেচিঅ'ৰ ওপৰতে আনিলো কাৰণ অলৰেডি মই 20-25টা মান মেথছ নৰ্মেল মেথছ কৰিলো ইয়াৰে এজ ৰিলেটেড যেটো প্ৰবলেম আছিলে তাৰে মই নৰ্মেল মেথছ মোটামুটি হেৰি কৰিছো বাট ৰেচিঅ' থকা এটাও নাই কৰা গতিকে আজিৰ ক্লাছটোত মই ভাবো ৰেচিঅ' থকা মেথছ বিলাকো যাতে সবৰে ক্লিয়াৰ হৈ যায় এতে কৈছে কি দ্য ৰেচিঅ' অফ দ্য এজ অফ মোহন এণ্ড মহেশ ইজ 4:2 ধৰি লোৱা মোহনৰ বয়স x মহেশৰ বয়স y এনেইটো আমি ফাৰ্স্ট লেটাৰটোৱে মানে লৈ দুয়োটাৰে mm হয়তো গতিকে xy ললো তো x:y কিমান হ'ব 4:3 হল the sum of their age আমি প্ৰথমতে এটো কৰো 4/3 x equal to 4y/3 হল আকৌ কি কৈছে the sum of their age is 28 years দুয়োটাৰে বয়সৰ যোগফল কিমান বুলি কৈছে দুয়োটাৰে বয়স যোগ কৰিলো কিমান বছৰ বুলি কৈছে 28 বছৰ বুলি কৈছে the ratio of their age after 8 years will be হিয়তৰ বয়সৰ অনুপাত 8 বছৰ পিছত কিমান হ'ব হিয়তৰ বয়সৰ অনুপাত জানিবৰ কাৰণে আমি প্ৰথম বয়সটো জানিব লাগিল বয়স ওলাই লও x আৰু y ভ্যালু ওলাই লও সিম্পল যে স্যার এইটো স্টেপৰ পিছত কি কৰিম হেতু স্টেপৰ পিছত কি কৰিম আমাক সুধিছে কি 8 বছৰ পিছত হিয়তৰ বয়সৰ অনুপাত কিমান আমি বয়স জানো নেকি 8 বছৰ পিছত কিমান প্ৰথম হেতু ওলাই লও না তাৰপিছত আমি লৈ যাম অনুপাতলৈকে ওকে এতিয়া x ৰ ভ্যালু আমি কিমান পাইছো 4y/3 + y = 28 এলসিয়াম লৈছো 4y + 3y / 3 = 28 এটা মাল্টিপ্লাই কৰি দিয়া দুটা যোগ কৰি দিয়া 4 3 7 7y = 28 into 3 y = 28 into 3/7 হাতে দিয়ে তো 4 বাৰ 7 4 গুণ 28 4 3 গুণ 12 y এর ভ্যালু কিমান হল 12 তাৰপিছত x এর ভ্যালু আমাৰ কিমান হ'ব 4 into 12/3 3 ৰে কাটি দিলো 4 বাৰ গল 4 4 গুণ 16 x এর এজ কিমান হল 16 y এর কিমান 12 কিন্তু এতিয়াও আমাৰ শেষ হোৱা নাই কথাটো চাবা আফটার 8 ইয়ার্স বুলি কৈছে তাহাতৰ বয়স x এর বয়স 8 বছৰ পিছত কিমান হ'ব 16 + 8 আৰু y এর বয়স কিমান হ'ব 8 বছৰ পিছত কিমান আছিল 12 3 গুণ 12 12 + 8 ইয়াৰ কিমান হ'ল 14 24 ইয়াৰ কিমান হ'ল 20 এতিয়া চোৱা x = y = 24:20 আনসাৰত আছে নাই ইয়াক আমি অলপ সিম্পলিফাই কৰিব লাগিব তাৰমানে কি হয় 4 দি 5 বাৰ যায় 4 দি 6 বাৰ যায় যায় নে দুইটাকে ডিভাইড তো 6:5 চোৱা 6:5 কাটা কাটি কেনেকৈ কৰিলো আৰে ইছটো মানে কি 24:20 মানে কি কৰিম 24/20 আমি তো এনেকৈ লিখি আছো না তেতিয়াৰ পৰা কাৰো এটা কনফিউজন নহয় কথাটো দে ইহঁতক আমি কাটা কাটি কৰিব পাৰো 4 দি 6 বাৰ গল 4 দি 5 বাৰ গল 5 4 গুণ 20 হয়নে এনেকৈ আমি 6:5 লিখিছো অপচন এ কারেক্ট ক্লিয়াৰ এখিনি লৈকে বঢ়িয়া মই ভাবিছো হেকিটা মেথছ আছিল আমাৰ এজ ৰিলেটেডত আমাৰ মানে পাঁচটা খতম মই ভাবিছো এইকিটা যাতে সবৰে বুজি পাইছে আৰু সবে ঠিক আছে সবে বুজি পোৱাটো মোক লাগে আৰু মই কমেন্টত সবৰে জানিব খোজো ভিডিওৰ এই সিরিজটো চাই কেনে লাগিল এয়া মোৰ পাঁচটা অলৰেডি যাব এইটোৰ হতে এইটো চাই কেনেকুৱা লাগিল যাতে সবে মোক যাতে ইয়াৰ ওপৰত কমেন্ট কৰে আৰু লাইক কৰে ভিডিওটো শেয়াৰ কৰিবা ভিউজ আহিলে কমেন্ট আহিলে আমাৰ ভাল লাগে মনটো যে ক্লাছটো যে কৰিছো এটা সাৰ্থকত আহিছে হ'ব ঠিক আছে অকনমান সময় উলাই পিনে কৰি দিলে হল কাৰণ আমি ইমান কষ্ট কৰি পিনে ক্লাছ গেইটা লও ঠিক আছে সো এতিয়া আমাৰ আহিছে 46 নম্বৰ কোৱেশ্চন ইয়াতে কি কৈছে Q's mother Q'ৰ মাক is the sister of P
কিউৰ মাক আৰু পি কোন হয় সিবলিং মানে বায়েক ভনীয়েক হ'বনে ইহঁত দুটা কিউৰ মাক আৰু পি হৈছে সিস্টাৰ অফ পি সো কিউৰ মাক আৰু পি কি হ'ব বায়েক ভনীয়েক হ'ল এণ্ড ডটাৰ অফ এম ইহঁত দুজনী কাৰ জীয়েক এমৰ জীয়েক তো এম মাক হৈ গ'ল এছ ইজ দ্য ডটাৰ অফ পি এইটোৰ ডটাৰ জীয়েক কোন এছ পিৰ জীয়েক এছ হয়নে এছ ইজ দ্য ডটাৰ অফ পি জীয়েক এণ্ড সিস্টাৰ অফ টি কোন এছৰ ভনীয়েক কোন বুলি কৈছে টি তাৰমানে ইহঁত দুটাও কি হয় বায়েক ভনীয়েক সেম এইটোৰ দৰে বায়েক ভনীয়েক এইখিনিলৈকে আমি চাৰ্টখন বুজি পাইছো কিউৰ মাক পি বুলি কৈছে কিউৰ যোনজনী মাক আছিলে সেইটো আৰু পিয়ে সিস্টাৰ্স বুলি কৈছে গতিকে দুয়োজনী কি হয় বায়েক ভনীয়েক আকৌ এমো কি বুলি কৈছে এমৰ জীয়েক বুলি কৈছে তো এম মাক পিৰ আকৌ এজনী জীয়েক আছে সেইটো হৈছে এছ আৰু জি এছ হৈছে টিৰ ভণ্টি গতিকে টি বায়েক হয়নে টিৰ ভগ্নী তাৰপিছত কৈছে কি এমৰ লগত টিৰ সম্পৰ্ক কি এই এম আৰু টি কোন হয় হয়তো এম মেল নতুবা এম ফিমেল এতিয়া ইয়াতে আমাক কি কৈছে ডটাৰ অফ এম বুলিহে কৈছে এমটোতো মেলো হ'ব পাৰে দেউতাকৰো ছোৱালী হলে ডটাৰ হ'ব মাকৰো ছোৱালী হলে ডটাৰে হ'ব গতিকে এমটোতো মেল ফিমেল দুইটাৰ কোনোবা এটা হ'ব পাৰে সো আমি গ্ৰেণ্ড মাদাৰ বা গ্ৰেণ্ড ফাদাৰ বুলি আমি স্পেচিকেলি ক'ব নোৱাৰো এই ডিটো অপচন হ'ব আৰু ফাদাৰটোতো নহয় গ্ৰেণ্ড ফাদাৰ বা গ্ৰেণ্ড মাদাৰ দুয়োটাৰে পসিবিলিটি আছে হয় না ইয়াতে আমাক যেহেতুকে জেন্ডাৰটো দিয়া নাই কাৰ এমৰ জেন্ডাৰ দিয়া তাকো মাক বুলি কোৱা নাই হয়নে এমক মাক নে দেউতাক একো কোৱা নাই ঠিক আছে বঢ়িয়া এই চাৰ্টখন এনেকে বনাই ল'ব পাৰিলে এইটো মানে সলভ কৰাৰ একো টানেই নহয় এইখিনি প্ৰেক্টিচ কৰিবা তোমালোকে প্ৰশ্নটো পঢ়ি যাতে বস্তুখিনি ওলাই ল'ব পাৰা সেইখিনি প্ৰেক্টিচ কৰিবা ভিডিঅ'বিলাক চাবা আৰু প্ৰেক্টিচ কৰিবা ইয়াতে কৈছে কি নীলম হু ইজ দীপক's daughter নীলম কোন হয় দীপকৰ জীয়েক তাৰমানে দীপক ফাদাৰ হয়নে চেইজ টু দীপিকা নামৰ ছোৱালী এজনীক কৈছে কোনে কৈছে নীলমে কৈছে নীলম কাৰ জীয়েক দীপকৰ জীয়েক নীলমে দীপিকাক কৈছে যে তোমাৰ মাদাৰ ৰেখা দীপিকাৰ মাক ৰেখা ইজ দ্য younger sister of my father মোৰ দেউতাৰ সৰু ভনী who is the third child of ৰামলালৰ হয়নে বুজিছোৱা ৰামলালৰ তিনটা ল'ৰা ছোৱালী হয়নে তাৰে থাৰ্ড চাইল্ড হৈছে কোন ৰেখাৰ মাকৰ ওপৰত আছে নীলমৰ দেউতাক younger sister কৈছে ন নীলমছ ফাদাৰ কৈছে নীলমছৰ ফাদাৰ আছে আৰু ইহঁতৰ আৰু এজন কোনবা আছে কাৰণ ৰামলালৰ তিনটা বুলি কৈছে ন থাৰ্ড চাইল্ড কোন ৰেখা মাক 3 নম্বৰ চাইল্ড যেহেতুকে 3 নম্বৰ চাইল্ড ৰামলালৰ তিনটা ল'ৰা ছোৱালী ইয়াতে নীলমৰ দেউতাক হৈছে সেকেন্ডত ধৰিলো কাৰণ younger বুলি কৈছে ন younger sister of my father নীলমে যেহেতুকে কথাটো কৈ আছে গতিকে ইয়াতে মই সুধিছে কি ৰামলাল কেনেকে দীপিকাৰ লগত কি ৰিলেশ্যন ৰামলালৰ হেতু লাগে ৰামলালৰ দীপিকাৰ লগত কি আঙ্কেল হয় নেকি আঙ্কেলটো নহয় inadequate information নাই none of these নাই কি হয় গ্ৰ্যান্ডফাদাৰ এটো গ্ৰ্যান্ডফাদাৰে হ'ব ন কাৰণ ৰেখাৰ জীয়েক আকৌ দীপিকা হয়নে তো দীপিকা আৰু ৰামলাল কেনেকে ৰিলেটেড গ্ৰ্যান্ডফাদাৰ হয়নে সহজ আছিল ঠিক আছে নেক্সট কোৱেশ্চন if A is the sister of B তো A আৰু B কোন A আৰু B ভনী দুয়োজনী মানে বাই ভনী ঠিক আছে B is the daughter of C B আকৌ কাৰ জীয়েক C ৰ জীয়েক হয়নে B ইয়াত লিখি দিছো জীয়েক কাৰ জীয়েক C ৰ জীয়েক C is the wife of D
তাৰমানে চিৰ হাজবেণ্ড কোন ডি হয়নে চিৰ হাজবেণ্ড ডি হ'ল হাউ ডি ইজ ৰিলেটেড টু এ গতিকে ডিৰ এতিয়া এ কোন ডিৰ এ কোন গতিকে ডিৰ লগত এৰ কি সম্পৰ্ক কোৱা আৰে চোৱা ইহঁত দুটা ভাই ভনী ইয়াৰ যদি মাক চি তো চি তো এৰো মাক ন কাৰণ দুয়োটা এ ইজ দ্য চিষ্টাৰ অফ বি ইহঁত দুটা ভাই ভনী যদি বিৰ যদি বি ইজ দ্য ডটাৰ যদি জীয়েক হয় চিৰ যদি জীয়েক হয় তেতিয়াহ'লে এওতো জীয়েক গতিকে ডি আৰু এ কি কাজিন হয় নেকি কাজিনটো হ'বই নোৱাৰে গ্ৰেণ্ডফাদাৰ নহয় আংকল নহয় তো কোন হয় ফাদাৰ হয় বহুত সৰু একদম সিম্পল হয় এনেকৈ বস্তুখিনি লিখি যদি বনাই ল'ব পাৰা খুব ধুনীয়া ঠিক আছে এতিয়া আহিলো আমি নেক্সট কুৱেশ্যন 49 টো চাবা A woman introduces a man এজনী মহিলাই কি কৰিছে এটা মানুহক ইন্ট্ৰডিউস কৰি পিনে কৈছে কি the son of the brother of her mother মানুহজনক কোন বুলি কৈছে her mother তাইৰ মাকৰ কোন বুলি কৈছে son of the brother মাকৰ ভায়েকৰ পুতেক সেই মানুহজন মোৰ মাৰ ভায়েক হলে মামা মামাৰ পুতেক মোৰ কি হয় ব্ৰাদাৰ হ'ব পাৰে মোৰ ভাই হয় হ'ব পাৰে আংকল হ'ব নোৱাৰে নেফিউ হ'ব নোৱাৰে কাজিন হ'ব পাৰে এতিয়া ব্ৰাদাৰটোতকে যেটো কাজিনটো মোৰ এপ্ৰোপ্ৰিয়েট ব্ৰাদাৰ হলে নিজৰ মানে যেটো একদম মাদাৰ ফাদাৰৰ লগত যোনখিনি সম্পৰ্ক থকা ব্ৰাদাৰ সিস্টাৰ আমি ইউজ কৰো কাজিনটো কি নিয়াৰেষ্ট যোনখিনি আমাৰ ভাই ভনী আছে বা আছে ভন্টি আছে দাদা আছে কিবা আছে সেইবোৰ আমাৰ কি কাজিন ব্ৰাদাৰ কাজিন সিস্টাৰ হল এই বস্তুকেইটা আমি হেনেকে ওলাব লাগে যে আমি প্ৰথমতে কি কৰিব লাগে যে লাইন বাই লাইন পঢ়ি ওয়াৰ্ড গেটাৰ মিনিং গেটা বুজিব লাগে সেন্টেন্সটোত কি কথা কৈছে হেতুত নিজে সোমাই যাব লাগে মেইন মানুহজন ইয়াৰে এই মানুহজনীয়ে কৈ আছে কথাটো হয়নে সেই মানুহজনীয়ে মানুহজনৰ ফালে দেখুৱাইহে কৈ আছে কথাটো গতিকে সেই মানুহজনী মই নিজেই হৈ যাওঁ গতিকে হে মোৰ মাৰ ভায়েকৰ পুতেক সেই মানুহজন কোন হয় এইটো কাজিন হয় হয়নে গতিকে মই ভাবো এইটো সিৰিজটো চাই সবৰে উপকৃত হ'ব এইটো মই অলৰেডি 50টা কুৱেশ্যন আনিলো এইটো 40 নম্বৰ কুৱেশ্যন আৰু এই যেটো ফ্ৰী সিৰিজ তোমালোকৰ চাই কেনেকুৱা লাগিল সবে মোক কমেন্ট দিবা অলৰেডি মই যেতিয়া 4 নম্বৰ ক্লাছৰ লাইভ লৈছিলো বহুতখিনি সহাৰি পাইছো খুব ভাল লাগিছে ভিউজ বিলাক আহিছে অতিকে মানে খুবেই ভাল লাগিছে কাৰণ সবে চাইছে আৰু এনেকে চালে সবৰে কমেন্ট পালে সবে যে লাইক কৰিব খুব ভাল লাগে কাৰণ আমি অলপমান কষ্ট কৰি 1 ঘন্টা কষ্ট কৰি 1 ঘন্টা বুজাও তাৰে ওপৰত আৰু আমাৰ 1 ঘন্টা ক্লাছৰ কি প্ৰশ্ন আনিম কি নানিম আমাৰ এটা সেলফ যেটো প্ৰিপাৰেচন থাকে কাৰণ আমি তো মানে যিকোনো ম্যাথছ আনিলে তো আমি নহব এক্সামত কি আহি আছে কি আহি থাকা না হেবু ভালকে চাই আনিব লাগিব কাৰণ তোমালোকে এই চোৱা 45 মিনিট হোক 1 ঘন্টাটো হোক যদি অৰ্থহীন হৈ যায় একোটো লাভ নাই ন সময়খিনি দি কিয় আছে যাতে সময়খিনি দিছা যাতে বুজি পাইছা আৰু পৰীক্ষাত আহিলে যাতে সলভ কৰিব পাৰিছা একদিন মই আনিম অকল এটা প্ৰেক্টিস সেট আনিম লাইভত আহিম প্ৰশ্ন কেইটা দিম মই এদিন একো কৰি নিদু সবৰে কেৱল টেস্ট হ'ব হিদিনা সবৰে টেস্ট হ'ব হিদিনা মই একো কৰি নিদু লাইভ আহিম কোড মই কৈ দিছো বাৰু কালিটো আজি নহব ঠিক আছে মই লাইভ আহাটো মই এনাউন্স কৰিম আগতীয়াকে ঠিক আছে এদিন আগতে মই এটো এনাউন্স কৰি দিম এতিয়া সব নেক্সট কুৱেশ্যন এটো আমাৰ 50 নম্বৰ আৰু ইয়াতে শেষ এটো সিৰিজৰ এটো লাষ্ট কুৱেশ্যন ঠিক আছে 50টা প্ৰশ্ন আনি দিলো ব্লাড ৰিলেটেড আৰু এজ প্ৰবলেমৰ ওপৰত ঠিক আছে ব্লাড যেটো আমাৰ ৰিলেচনৰ ওপৰত আৰু এজ ৰিলেটেড যোনবিলাক প্ৰবলেমছ থাকে আমাৰ এক্সামত আহি থকা হেবিলাকৰ ওপৰত এটো আমাৰ লাষ্ট কুৱেশ্যন ইয়াৰ পিছতো যদি আৰু লাগে তেতিয়ালে কমেন্টত জনাবা যদি আৰু বেছিকে দৰকাৰ হয় ভিডিও এতিয়া আমাৰ লাষ্ট কুৱেশ্যনটো আমি চাও যে জয় কৈছে জয় ইন্ট্ৰোডিউস ৰুচি জয়ে ৰুচিক ইন্ট্ৰোডিউস কৰি মানে কি কৈছে ৰুচিক ইন্ট্ৰোডিউস কৰি এনেকে কৈছে the husband of the only granddaughter of his mother জয়ৰ মাকৰ only granddaughterৰ husband কোন ঋষি তাৰমানে মোৰ মা সাপোজ মোৰ মা নিজৰ কথাটো ভাবি লওঁচোন মোৰ মাৰ only যেটো granddaughter হয়নে only granddaughterৰ husband ইয়াৰ মাজত কোন আছে মোৰ মা মানে কি
ইয়াৰ মাজত মই আছো মোৰ জেনেৰেশ্যনটো আছে তাৰপিছত মোৰ ছোৱালী মোৰ মাৰ গ্ৰেণ্ড ডটাৰ হয়নে তাৰে হাজবেণ্ড গতিকে জয়ৰ কোনো ভাই ভনী নাই এই যিটো মই মানে কোন এইটো জয়ৰ কোনো ভাই ভনী নাই ঠিক আছে জয় মানে অকলে গতিকে জয় আৰু ৰুচিৰ মাজত কি সম্পৰ্ক এইটো মই মানে কোন এইটো জয় এই জয় আৰু হাজবেণ্ড কোন আছিল ৰুচিক হাজবেণ্ড বুলি কৈছে হয়নে নহয় the husband of the only granddaughter of his mother his মানে কি জয়ৰ মাকৰ গ্ৰেণ্ডডটাৰ মানে জয়ৰ জীয়েক হাজবেণ্ড হৈছে ৰুচি গতিকে ৰুচি আৰু জয় কোন জয় আৰু এই হাজবেণ্ডটো কোন হয় ৰুচি ইহঁত দুটা কোন হয় চোৱা জয়ৰ লগত এই সম্পৰ্ক সুধিছে ঋষিৰ লগত সুধিছে নে জয়ৰ লগত সুধিছে সেইটো ইম্পৰ্টেণ্ট জয়ৰ কোন হ'ব ৰুচি son in law যদি সুধিলে হয় যে ৰুচিৰ লগত জয়ৰ কি সম্পৰ্ক তেতিয়া আমি লিখিলো হয় father in law কিয় ৰুচি ইছে শহুৰ ইছে জোৱাই হয়নে শহুৰ আৰু জোৱাই গতিকে জয়ৰ লগত ৰুচিৰ মানে আমি জয় দেউতাকৰ ফালৰ পৰা চাম দেউতাকৰ ফালৰ পৰা ৰুচি কোন son in law কিন্তু আমি যদি ৰুচিৰ ফালৰ পৰা চালো হয় তেতিয়াহলে কোন হল ফাদাৰ ইন ল সেইকাৰণে প্ৰশ্নটো ভালকে পঢ়ি চোৱাটো খুব ইম্পৰ্টেণ্ট বুজি পাইছানে মই বাৰ কৈছো প্ৰশ্নবিলাকত ইয়াতেই সবে ভুল কৰে গোটেইখিনি ওলাই লৈও লাষ্টত ফাদাৰ ইন ল মাৰি থৈ পেলাই গুচি আহিব কথাটো কৈছো গতিকে এইবোৰ যাতে ভুল নহওক এক্সামত গতিকে এই যিটো এটা ফ্ৰী সিৰিজ আনিছিলো আসাম পুলিচ ডিএইচএছ এডিআৰই এইখিনিত যাতে মই ভাবো ইয়াৰ পৰা যাতে আৰু এক্সামত মাৰ্ক কাটা নাযায় মোক সেইটো লাগে সবে মই এটা কথা কৈছো এই 50টা প্ৰশ্ন যোনে ভালকে সলভ কৰে আৰু এবাৰ যোনে চাই গোটেই সিৰিজটো ভালকে বুজি লয় এটা মেথছ মই কৈছো এক্সামত এটা প্ৰশ্ন কাটা নাযায় ইয়াতকে বাহিৰৰ একো আহিয়ে পোৱা নাই যিদিনা এক্সাম দিবা সিদিনা এক্সাম পেপাৰৰ প্ৰশ্ন এটা উঠাই লৈ পিনে আনি মাৰি দিম ইয়াতে আৰু মই সলভ কৰি দিম আৰু মই যিটো টাইপৰ প্ৰশ্ন পঢ়াইছিলো সেইটো কাখত ৰাখি দিম যে চা এইটো আৰু এইটোৰ মাজত কি ডিফাৰেন্স আছে মানুহৰ নামৰ ডিফাৰেন্স থাকিব সংখ্যাৰ ডিফাৰেন্স থাকিব পেটাৰ্নটো সেইটোই থাকিব ন সিম্পল গতিকে চালে হ'ল সো শেষত এইটো এটা মই সবৰ কাৰণে হোমৱৰ্ক দি থলো কমেন্ট বক্সত এইটো মোক জনালে হ'ল এইটো মই সবৰ কাৰণে এটা হোমৱৰ্ক দি থলো আশা কৰো সবে এইটোৰ আনসাৰ দিব পাৰিব পাৰাটোৱে মই কামনা কৰো কিয় কৈছো নহলে মই যে 50টা পঢ়ালো যে মই এনেই শিকোৱা যেন লাগিব গতিকে মই ভাবো যিসকলে এইটো সলভ কৰা আনসাৰটো ওলোৱা অকনমান এটা টাইম ওলাই মাত্ৰ 15-20 সেকেন্ডত টাইপ কৰি যে 51 অপশন যিটো লিখা 1 2 3 ৰ ভিতৰত যে 51 এনেকে বলে মই লিখি থৈ দিছো মই গম পাই যাম ঠিক আছে থ্যাংক ইউ সবকে আৰু ইমানখিনি এই যিটো মোৰ সিৰিজটোত যিসকলে মোক ইমানখিনি মৰম দিলে তোমালোকে চালা আৰু তোমালোকৰ সবতকে ডাঙৰ তোমালোকৰ অকমান লাভ হৈছে সেইটো মোৰ কাৰণে বহুত ডাঙৰ কথা ঠিক আছে গতিকে তোমালোকৰ এক্সামত যাতে এইটো টপিকৰ ওপৰত আৰু যোনকেইটা আহে কোৱেশ্চন হেয়া যাতে আৰু কেতিয়াও এক্সামত মাৰ্কটো নাযায় আৰু পঢ়া টপিক বিলাক এনেকে পঢ়িবা মই যদি এইটো টপিক পঢ়িছো আৰু যাতে মাৰ্ক কাটা নাযায় এটো হ'ব নালাগে যে মই টাইম এণ্ড ওয়ার্ক ম্যাথছ কৰিলো সাপোজ আমি টাইম এণ্ড ওয়ার্ক বোলা টপিকটো পঢ়িলো ক্যালেন্ডার বোলা টপিকটো পঢ়িলো ঠিক আছে এক্সামত আহিলে ইয়াৰো ম্যাথছটো কাটা গল ইয়াৰো যেটো আছিল হেটো কাটা গল তো কি পঢ়িলো এইটো পঢ়িছো মানে ইয়াৰ পৰা আহা প্ৰশ্নটো যাতে সদায় আমাৰ ক্লাছত থাকে আমি যাতে পাও না কি মাইনাস হওক পঢ়াৰ পিছত ব্লাড ৰিলেশনৰ ম্যাথছ গিটা আৰু এজ ৰিলেটেড যোনবিলাক প্ৰবলেমছ আছে এই পঢ়িলো যাতে আৰু মাৰ্ক কিয় কাটা যায় যদি আৰু কিবা ডাউট আছে ভিডিও গিটা চাওতে সাপোজ 13 নম্বৰ যেটো প্ৰশ্নটো বুজি পোৱা নাই যে স্যাৰ এইটো কি বুজালে মই বুজি পোৱা নাই কমেন্ট মই চেক কৰি থাকো ঠিক আছে গতিকে দি দিলে হ'ল মই কোনোবা এটা ক্লাছত সোমাই দিম এখিনি কথাটো ঠিক আছে আৰু কোনটো ক্লাছত সোমাই দিম মই কমেন্টতে জনাই দিম তেতিয়া সেই ক্লাছটো সেই সময়খিনি চাই ললে হ'ল ঠিক আছে ধন্যবাদ আজি ক্লাছটো এতিয়া মই খতম কৰি দিছো ওকে